ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ ৰোগী আৰু অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিদিনে পুৱাৰ পৰা টিকটৰ বাবে শাৰী পাতে ৰোগী অভিভাৱকে যথা সময়ত টিকট দিয়া কৰ্মচাৰী আহি নোপোৱাত ক্ষুব্ধ হৈছে ৰোগী তথা অভিভাৱকসকল দীঘলীয়া শাৰী দেখিও টিকট নিদি কৰ্মচাৰীগৰাকীয়ে আন কাম কৰাৰ অভিযোগ সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰাত উত্তেজিত হয় কৰ্মচাৰীগৰাকী আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰোগী অভিভাৱকৰ হৈতে কৰ্মচাৰীগৰাকীৰ বাক বিতণ্ডাৰ সেই দৃশ্য হাস্পাতালখনৰ বহি বিভাগত ঘটে এই অপ্ৰীতিকৰ ঘটনাটো এগৰাকী কৰ্মচাৰীৰ হৈতে ৰোগী আৰু অভিভাৱকৰ বাক বিতণ্ডা বহু সময় ধৰি দীঘলীয়া শাৰী পাতি আছিল কিন্তু তাৰ পাছতো কৰ্মচাৰীগৰাকীয়ে টিকট নিদিয়াৰ কিছু অভিযোগ উত্থাপন হৈছে ৰাইজ যথেষ্ট ক্ষোভিত হৈছে ইতিমধ্যে দৃশ্যটো বিয়পি পৰিছে সামাজিক মাধ্যমত মোবাইলৰ কেমেৰাত বন্দী হৈছে দৃশ্যাংশ সরকারি কি হল আপনার কি হল কক কি হল কি হল ভিডিও কইছে আপনার বলক সিকিউরিটি বলক সিকিউরিটি মাদক সিকিউরিটি মারছ মানে না ভিডিও কইছে ধর কিয় ভিডিও কই আছে ধর দেও কইছে তেওঁলোকে 8:30 অলরেডি হেফালৰ মানুহে কৈছে যে 8:30 ৰবা আপুনি মোক ধৰিব নোৱাৰে ৰবা কথাটো শুনি লওক তেওঁলোকে কৈছে যে আমি 8:30 বজাৰ পৰা দিব পাৰোঁ ঠিক আছে আমি অলৰেডি ইয়াত পেচেণ্ট থিয় হৈ আছে তেওঁ আহি মানে প্ৰথমতে এইখিনি মানুহক হেৰি নিদি কাগজ নিদি তেওঁ কি কৰিছে পানী আনিবলৈ গৈছে অলৰেডি ইয়াত পেচেণ্ট থিয় হৈ আছে গম পায়নে হে কি বুলি এটা চৰকাৰী চাকৰি কৰিছে তেওঁ তাৰপিছত মোক কৈছে কি তেওঁ বোলে মোক নিদে হা আপুনি 8:30 দিয়ে সেইটো আপোনাৰ টাইম ঠিক আছে তেওঁলোকে কেনেকৈ পাইছে দিবলৈ হে তেওঁলোকে কেনেকৈ পাইছে দিবলৈ তেওঁলোকে 8টা বজাৰ পৰা ডিউটি একে ছেম কাউণ্টাৰ কিনাৰত থকাটো আপোনাৰ 8:30 পৰা ডিউটি কি কৈছে কি ক'লে আপুনি ক'লে এতিয়া সাক্ষী আছে আপুনি আপোনাক নিদোৱে বুলি ক'লে টাইম হলে বা মানুহৰ মাথা বিষা যাইছে আপুনি আহকচোন হে না এখেতৰ লগত এখেতে যি ক'লে আপুনি আহকচোন মানুহ হেৰি হৈ আছে আপোনাৰ ইগোৰ লগত হেৰি নহয় তাৰ লগত দুজন আৰু আছে ন হনে ঠিক আছে দি দিব মানুহ আহিব আছে ন মানুহ দি দিব নে আপোনাৰ ৰেডি নহয় নেকি ভালকে ক'ব লাগে ন না আপুনি মোক কি ব্যৱহাৰ কৰিছে আপোনাৰ মই ধাৰ খাই গৈছো নেকি হে ইয়াত সাক্ষী আছে মানুহ আপুনি ওলাই হওক আপুনি সাক্ষী দিব নহয় ৰাইজে হওক আপুনি সাক্ষী দিব হওক ৰাইজে হে না ৰাইজে সাক্ষী দিব হওক হা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত